নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ। মই আজি আপোনালোকক দেখুৱাম যে আমাৰ লাউখোৱা বনগাঁও ভিলেজ ফৰেষ্ট। তো বন্ধুসকল, আমি সকলোৱে প্ৰেক্টিছটো কৰোঁৱে বা নিজৰ কামত ব্যস্ত থাকোঁ, প্ৰেক্টিছ কৰোঁ। তো ইয়াৰ বাহিৰত অকণমান মাইণ্ড ফ্ৰেছ হোৱাৰ কাৰণে আমি অকণমান ফুৰিব লাগে। তো আমি ধৰক টাউন হওক বা চিটি হওক, তো তাতো ফুৰিব পাৰোঁ বা অথচ কেতিয়াবা সময় পালে ফৰেষ্ট এৰিয়া তাত গৈ পেলাই আমি মনটো অকণমান উৎফুল্লিত কৰিব পাৰোঁ, অকণমান ভাল পৰিস্থিতি দেখি পাওঁ। তো সেইকাৰণে অকণমান কেতিয়াবা ফৰেষ্ট এৰিয়াটো আমি ঘূৰিব লাগে। তো বন্ধুসকল, তো আহক আমি আজি মই দীপাংকৰ আৰু মোৰ টিচাৰ পলাশমণি বৰদলৈ আৰু মোৰ খুৰা পুৰঞ্জয় মণ্ডল, তো আমি তিনিজন আহিলোঁ অকণমান আমাৰ বনগাঁও ফৰেষ্ট ভিলেজ যোনটো আছে তাত অকণমান ফুৰিব আহিলোঁ। তো ফৰেষ্টটো আমাৰ ফৰেষ্টটো কেনেকুৱা পৰিস্থিতি বা কেনেকুৱা তাত জীৱ জন্তু আছে, তো কেনেকুৱা হাতী বাঘ কি আছে, তো অকণমান আহক আমি চাওঁ। তো এইবিলাক চালে আমাৰ মাইণ্ড অকণমান ফ্ৰেছ থাকিব আৰু আমাৰ যেতিয়া মাইণ্ড ফ্ৰেছ থাকিব তেতিয়া আমাৰ এনাৰ্জিটো অকণমান বাঢ়িবই না। তো সেইকাৰণে বন্ধুসকল ব'লক অকণমান ভিডিঅ'টো চাই লওঁ। বন্ধুসকল, আমি এতিয়া বৰ্তমান বনগাঁও অভয়াৰণ্য, লাউখোৱা অভয়াৰণ্য, যাক কোৱা হয় লাউখোৱা অভয়াৰণ্য। তো লাউখোৱা অভয়াৰণ্য, কাজিৰঙা আৰু লাউখোৱা। তো কাজিৰঙাটো বহুত অসমৰ ভিতৰত 1 নম্বৰ অভয়াৰণ্য। তো তাৰ ভিতৰত যোনটো লাউখোৱা অভয়াৰণ্য, তো সেইটো কিন্তু বৃহত্তম অভয়াৰণ্য, বহুত ডাঙৰ অভয়াৰণ্য। তো কাজিৰঙাৰ পিছতে হ'ল লাউখোৱা অভয়াৰণ্য। তো বন্ধুসকল, আমি এতিয়া লাউখোৱা অভয়াৰণ্যৰ ভিতৰত সোমাই আহিলোঁ। চাওক কেনেকুৱা গছ একদম ভৰ্তি হৈ আছে। তো গোটেই দিশটো একদম মানে প্ৰাকৃতিক পৰিস্থিতি একদম মোহিত হৈ আছে। তো চাবৰ কাৰণে আমাৰ ইয়াত বহুত কিবাকিবি আছে। বন্ধুসকল, আমি জাষ্ট মাত্ৰ ইয়াত সোমাইহে আহিলোঁ। তো এতিয়া আপোনালোকক দেখি পাব যে জীৱ জন্তু, তাৰ ভিতৰত বহুত কিবা দেখি পাব। মাছ আছে, তো কাছ আছে। তো বন্ধুসকল ব'লক, মোৰ লগত আছে পুৰঞ্জয় মণ্ডল আৰু মোৰ টিচাৰ পলাশমণি বৰদলৈ। তো ব'লক সিহঁতৰ পৰা কিবা এটা মানে গম পাওঁ আৰু। তো বন্ধুসকল ব'লক তাৰ পৰা কিবা এটা শুনো আৰু আমাৰ অভয়াৰণ্যটো কেনেকুৱা। তো ছাৰ নমস্কাৰ ছাৰ। তো নমস্কাৰ। আমাৰ এইটো যোনটো লাউখোৱা অভয়াৰণ্য আছে, ইয়াৰ বিষয়ে অকণমান আপুনি কি কয় বা আমাৰ অভয়াৰণ্যটো কেনেকুৱা? হয় বন্ধুসকল, লাউখোৱা অলপ আমি গৈ আমি কৈ থাকোঁ। হয়, ঠিক আছে ব'লক। তো বন্ধুসকল, যদি লাউখোৱা অভয়াৰণ্য আপোনালোকে আহক, চাৰ্ফি ফুৰিবলৈ ছাৰ আপুনি এইফালে আহি যাওক, মানে কি ৰ'দটো পৰি আছে না। খুৰা আপুনি একেলগতে আহক মানে। বন্ধুসকল, যদি ফুৰিবলৈ আহে আমাক লগ ধৰিলে আমি ফুৰাই দিম লাউখোৱা যিখন অভয়াৰণ্য। ইয়াত বহুতো জীৱ জন্তু আপোনালোকে চাব পাৰিব। এতিয়া দিনৰ ভাগত আমি ৰাস্তা দি গৈ আছোঁ, হয়তো ওচৰ পালে হয়তো দেখুৱাব বা দেখা পাম ওচৰে পাজৰে থাকিলেগে। জীৱ জন্তু মানে দেখা পোৱা যায় আৰু তেনেকুৱা জেগা আছে। তো বন্ধুসকল, যদি আপোনালোকে আহে তো আহিব পাৰে। যিটো ইয়াত বহুত হাতী আছে, গড়টো প্ৰায় আছিল, মানে 2-এটা গড় আছে আৰু ভিতৰৰ ফালে আছে আৰু। তো হৰিণা আছে, শহাপহু আছে, বাঘ আছে, হাতী আছে, মহ আছে, গাহৰি আছে, প্ৰায় আছে বাৰু, সকলোবোৰ আছে। বাকী সৰু সুৰা জন্তুবোৰ আছে, চৰাই চিৰিকটিটো আছে আৰু। তো আহক উপভোগ কৰোঁ আমি বনগাঁও। হয় ছাৰ, আৰু এটা মানে কি আমাৰ যোনটো ফৰেষ্ট যোনটো হেৰি আছে, ফৰেষ্ট গাৰ্ড, সিহঁতৰ পৰা আমি কিমান ছাৰ্ভিচ পাই থাকোঁ। এই একদম ধুনীয়া, তেওঁলোকৰ মানে ইমান যে ধুনীয়া ছাৰ্ভিচ, মানে তেওঁলোক কৈ শেষ কৰিব নোৱাৰিম। যিটো আগতে যিটো চৰকাৰ আছিল, আগৰ চৰকাৰ থাকোঁতে এই গছ গছনি একদম প্ৰায় তহিলং হৈ গৈছিলে, একদম খালী হৈ গৈছিলে। যেতিয়া নতুন চৰকাৰটো আহিল, নতুন চৰকাৰৰ পৰা গছ গছনিবোৰ একদম সুৰক্ষিত হ'ল আৰু সংৰক্ষণ সুৰক্ষিত একদম বৰ ধুনীয়া। তেওঁলোকে দিনে ৰাতিয়ে মানে কাম কৰি আছে। এতিয়ালৈ নতুন চৰকাৰ হোৱাৰ পৰা প্ৰায় গছ মানে কাটা বা পৰা আমি শুনাই নাই। ইফালে কিবা শব্দ শুনি আছোঁ, হাতী আহিছে নেকি? চাব লাগিব, আকৌ ভয়ো আছে না পটককৈ, আৰু হাতী ওলাই গ'লে ৰিক্সিও আছে না। বন্ধুসকল চাই আছে আপোনালোকে, তো আপোনালোকে কমেণ্টত জনাব আমাৰ যোনটো লাউখোৱা অভয়াৰণ্য সেইটো চাবলৈ কাৰণে কেনেকুৱা ধুনীয়া। চাওক ইয়াত বহুত একদম গছ ভৰ্তি হৈ আছে। আমি আৰু যিমান ৰাস্তা আছে আমি গৈ শেষ কৰিব নোৱাৰোঁ, বহুত ৰাস্তা আছে। আমি আহিলোঁ, তাত গাড়ী ৰখাই পেলাই আমি ইয়াত খোজকাঢ়ি গুচি গৈ আছোঁ মানে। তো চাওক বহুত গছ একদম ভৰ্তি হৈ আছে।
আৰু চাব আপোনালোকেও চাব যে পটককৈ আকৌ হাতী ওলাই গ'লে আমিও দৌৰিব লাগিব তো এই দৌৰাৰ কাৰণে আমি আকৌ সকলোৱে ৰেডি হ'ব লাগিব তো খুৰা আপুনি কিবা ক'ব আমাৰ যোনটো ফৰেষ্ট এৰিয়া আছে মই হয়তো বহুত আনন্দ উপভোগ কৰি আছো তাৰ মাজতে মানে ভয়ো লাগি আছে কি কম নকম মানে কোনফালে কি ওলাই যায় মানে কি তাৰ কাৰণে যে ভয়ো লাগি আছে যে মই মানে কথাবোৰ মানে কি মই ওলাব পৰা নাই যিমানখিনি মই মানে কি আনন্দ উপভোগ কৰি আছো তাতকে মানে কি মোৰ ভয়ো লাগি আছে কাৰণ এইফালে ওলাই অহাৰ পিছতে মানে পিছফালে মই ওলালেই আৰু তাৰ কাৰণে মানে ভয় লাগি আছে ইমান ধুনীয়া এটা মানে পৰিৱেশ হয়তো মানে বিভিন্ন জায়গা ঘূৰিলোঁ চহৰে নগৰে যিখিনি আনন্দ উপভোগ নকৰিলোঁ আজি তাতকৈ বহুত মানে কি আনন্দ উপভোগ কৰিলোঁ যিটো হয়তো চৰকাৰে যিটো মানে পৰ্যটক এটা অভয়াৰণ্য মানে কি হেৰি কৰি আছে তাৰ কাৰণে হয়তো এটা ভাল এটা হেৰি পজিশ্যন আহিব তাৰপিছত যিটো ৰাস্তা ঘাট নাছিল হয়তো নলতলিৰ পৰা মানে কি এইটো এই গুৱাহাটীলৈকে যিটো মানে ৰাস্তা বনাইছে এতিয়া তাৰ কাৰণে এই অভয়াৰণ্যটো আৰু যেন জাক জমক মানে কি আৰু ধুনীয়া হৈ আছে এটা ষ্টেট ৰোড হৈছে ষ্টেট ৰোডৰ লগতে এটা গেট বনাইছে ধুনীয়া কৰি আমি চাই আহিছোঁ গেটটো লাওখোৱা অভয়াৰণ্য বুলি মানে কি গেট বনাইছে বহুত ভাল লাগিছে তো খুৰা আৰু এটা কথা আছিলে মানে আপুনিতো সদায় ৰাতিপুৱা মৰ্ণিং ইভিনিংটো আপুনি প্ৰেক্টিছ কৰি থাকে তো তাততো তাৰ পৰাতো এনাৰ্জি পায় তো আমি অকণমান ইয়ালৈ যে আহিছোঁ আমি ফুৰিবলৈ আহিছোঁ আমি ইয়াত যে ফুৰিব আহিছোঁ তো আমি যিমান আনন্দ পাই আছোঁ বা আপুনি তেনেকৈ আনন্দ পাইছে নেকি তাতকৈ মানে কি সেইটোতে সেই মানে কি আমি শাৰীৰিক যিটো আনন্দ উপভোগ কৰোঁ তাতকৈ মানে সেইটোৱে আলাদা এইটোৱে যেন আৰু এটা বেলেগ মানে কি আৰু এটা মূৰত আহি মানে কি আৰু এটা মানে আনন্দ উপভোগ মানে আনন্দ পাই আছোঁ আৰু বহুত ভাল লাগিছে চবেই মানে কি আমি অসমবাসীক বা ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্যৰ প্ৰত্যেকটো ব্যক্তিক আমি অনুৰোধ কৰিছোঁ এনেকুৱা এটা জেগা এনে এটা ঠাই চাবৰ কাৰণে মানে কি চাবলৈ আহে যাতে আহি পেলাই মানে কি উপভোগ কৰক আনন্দ উপভোগ কৰক চাবৰ কাৰণে মানে কি হাতত পাই মানে পেলাই দিবলৈ চেষ্টা নকৰিব ওচৰত পাই মানে কি চাবলৈ মানে কি নাপাহৰিব চাই যাওক চালেহে এইখিনি উপভোগ কৰিব ঠিক আছে ধন্যবাদ খুৰা তো বলক অকণমান আগফালে চাওঁ আৰু তো যদি কেতিয়াবা আকৌ হাতী বা নহ'লে কিবা ওলাই আহে আমি মানে আৰু বেছি নাযাওঁ অকণমান যাম তো বলক আৰু অকণমান ফুৰি আহোঁগৈ সন্মুখত যদি কিবা হাতী নহ'লে কিবা ভাগ ওলাই আহে তো আমি তাৰ পৰা অতি সাৱধান হ'ব লাগিব চাই থাকক বন্ধুসকল আকৌ এইফালে মানুহো অহা যোৱা কৰি আছে তো এইটো ৰাস্তাই হয় এইটো ৰাস্তা গাড়ী চলাচল কৰিবৰ কাৰণে ৰাস্তাটো হ'ল ছাৰ গানটো অকণমান গাঁৱে গাঁৱে যাওঁ ব'লা ৰাষ্ট্ৰ ভাৱনা নিত্য হাহাকাৰ কৰো ভক্তি ভাৱনা তো তাৰ পৰা আমি ধুনীয়া এটা গান শুনিব পাৰিলোঁ তো গানটো শুনা মানে বহুত আনন্দিত হৈছোঁ মানে গানটো মানে ফূৰ্তিতে ওলাই ছিংগাৰ নহয় মানে ফূৰ্তিতে গানটো ওলাই আহিছে আৰু তো বন্ধুসকল আপুনি ওলাই আহক আমাৰ লাওখোৱা অভয়াৰণ্যটো চাই যাওক তো আপুনিও তেনেকুৱা আৰু এটা মনৰ পৰা এটা গান ওলাব পাৰিব আৰু আহোঁতে অলপ বস্তা খালী বস্তা লৈ আহিব যাতে সময়টো কিমান আছে সময়টো চাব লাগিব কিমান হ'ল সময়টো চাওকচোন কেইটা বজাত বন্ধুসকল তাক ইমান ডাঙৰ হেৰি আছে ইয়াত পানী আছে ইয়াত কাছ আছে মাছ আছে আৰু পানীৰ তলত বহুত কিবা আছে তো জানেই আপোনালোকে পানীৰ তলত কি থাকে বন্ধুসকল এইটো আমাৰ ফৰেষ্ট
যিটো জংঘল বাগানৰ মাজত এইটো এটা মস্ত ডুবি বুলি কয় পুখুৰী বহুত ডাঙৰ পুখুৰী বহুত দ আছে হয়তো আমাৰ নিচিনা 3জন মানুহ ডুবি যাব পাৰে ইমান দ হয় বহুত দ ইয়াত মানে হাতী গঁড় মহ পহু এইবোৰ মানে বাঘ পানী খাবলৈ আহে একে ঘাটতে চবে পানী খায় চবে পানী খাব আমাৰ মানুহৰ মাজত মিল নাই কিন্তু জীৱ জন্তুৰ মাজত মিল আছে এক ঘাটতে পানী খায় তো এতিয়া পুৰণজেগাৰ টাইমটো কিমান হৈছে প্ৰায় 46 প্ৰায় 12 বাজে 12:30 বাজে এই সময়ত বহুত মানে ৰ'দ হয় তো জীৱ জন্তুবোৰ ইয়াত পানী খাব আহিব হয়তো আমি অলপ সময় থাকিলে আমি অলপ সময় এইটো লগ পাব পাৰো ধৈৰ্য ধৰা মানে ইয়াত আমি বেছি সময় ৰোৱাৰ কোনো হেৰি নাই বাৰু ভয়ৰ কথা ৰিক্সৰ কথা আছে এনি টাইম জন্তুবোৰ আহি থাকে বলক আমি ইয়াত বেছি টাইম নৰখো বাৰু হয়তো হঠাৎ বাঘ এটা আহি গ'লে আমাৰ সোনকালে যোৱাটো ভাল পাৰে তো বন্ধুসকল তো আমি ইয়াত বেছি সময় নকৰোঁ বাৰু বলক আমি গৈ থাকোঁ নেকি ঠিক আছে ইয়াৰ পৰা ওলাই যোৱাটোৱে বেটাৰ হ'ব হয় তো ইয়াত খোজ দেখাব খোজ চালে খোজ দেখাব এইটো মহৰ খোজ আছে এইটো মহৰ খোজ আছে হাতী খোজ আছে আকৌ বাঘৰো খোজ আছে এইবিলাক চাক মহৰ খোজ মহ নামিছে পানীত গা ধুবৰ কাৰণে নামিছিলে বা ইমান ডাঙৰ খোজ তো ইমান ডাঙৰ খোজটো ইমান ডাঙৰ হয় মহটো কিমান ডাঙৰ হ'ব বা নহ'লেও 1.5 হাত ওখ হ'ব নেকি তো বন্ধুসকল বলক আমি আৰু অকণমান আগফালে যাওঁ ইয়াত নৰখাটোৱে বেছি ভাল ৰিক্সো আছে ৱাও চাক কিমান ধুনীয়া প্লেচ আৰু বাহ বনটো একদম পাৰ্কৰ লেখীয়া আৰু ইমান ইয়াত বগৰী গছ আছে ধুনীয়াকৈ বগৰীবোৰ খাব পাৰি তো হয় এইখন মানে বগৰী বাগান বুলি কওঁ আমি ইয়াত একদম বগৰী অসংখ্য মানে খালি বগৰী গছ আছে গোটেই দেখোন বগৰী গছ ইমান ধুনীয়া চাফা বগৰী ছিজনত বগৰী প্ৰায় লাগিছে আৰু পকিলে একদম পুৰা মানুহ বহিলে মানে একদম ধুনীয়াকৈ একদম ইয়াত আৰু পাৰ্কৰ লেখীয়া আৰু ধুনীয়া প্লেচ এইটো ইমান ধুনীয়া প্লেচ আমি আৰু বেলেগত দেখি পোৱা নাই বা তো বন্ধুসকল আমি মনৰ ফূৰ্তিত আনন্দত আমি ইয়াত মানে অলপ যিহেতু প্ৰেক্টিচৰ অভ্যাসো কৰিব পাৰোঁ আমি চাক গছত কেনেকৈ বগাইছে কেনেকৈ উঠিছে গছত আমি বান্দাৰ লেখীয়া বান্দাৰ নিচিনা আমি বান্দাৰতকৈ কোনো কম নহয় আমাৰ খালি নেজডাল নাই বুলিহে নহয়তো আমি একদম বান্দাৰ নিচিনা আমি যিহেতু অভ্যাস কৰিছোঁ প্ৰেক্টিচ কৰিছোঁ এজোপা কিমান এজোপা বৃহৎ গছ এই দীপাংকৰ তেখেতে চোৱা কেনেকৈ ওলমি আছে বান্দাৰে কিমান ধুনীয়া গছ অ'কে তো আমাৰ প্ৰেক্টিচৰ কাৰণে বহুত সুবিধাজনক যিহেতু গছ গছনি আছে আৰু ভাল বতাহ হাৱা বহুত ধুনীয়া একদম বান্দাৰ লেখীয়া তো এইবোৰ আমি বহুত অভ্যাস কৰি এনেকুৱা আজি পৰ্যায়ত এনেকুৱা ইমানখিনি কৰিব পাৰিছোঁ আমি ছাকচেছ হৈছোঁ চাগে কি তো চাওক বন্ধুসকল এইজোপা কিমান মই গছজোপাৰ তলৰ পৰা দেখুৱাইছোঁ কিমান ওখ এজোপা একদম বৃহৎ ওখ গছ তাত আমি কেনেকৈ ওলমি থাকিব পাৰোঁ এইটো অভ্যাস তো বন্ধুসকল আজি আপোনালোকে চাই আছে যে লাওখোৱা অভয়াৰণ্য তো ইয়াত আমি প্ৰেক্টিচো কৰিব পাৰোঁ বহুত ধুনীয়া আমাৰ প্ৰেক্টিচ প্লেচ তো চাওক এই দুজনে গছত উঠিব চাওক একদম বান্দৰৰ নিচিনা বান্দৰ যেনেকৈ উঠে আমি অভ্যাস বহুত হ'ব ষ্টাৰ্ট উঠক চাওক বন্ধুসকল একদম বান্দৰক পিছ পেলাই দিব কিমান ওখ গছত উঠিছে বৰ ধুনীয়া দেই আকৌ নামক আপোনালোকে নামক চাব বান্দৰ যেনেকৈ নামে একদম বান্দৰ লেখীয়া তেওঁলোক ইয়াতে আহি বা এনেকৈ প্ৰেক্টিচ কৰি একদম বান্দৰ নিচিনা অ'কে ধন্যবাদ আপোনালোক দুজনকো ধন্যবাদ থাকিল বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে নাপাহৰিব ধন্যবাদ